নুমলীগড়ত দীৰ্ঘদিন ধৰি অসুস্থ এটা বনৰীয়া হাতী মৰঙী মোজাৰ ভিন্ন প্ৰান্তত এতিয়া বিচৰণ কৰি ফুৰিছে অসুস্থ হাতীজনীয়ে হাতীজনীৰ গতিবিধিৰ বাবে বন বিভাগে ডিঙিত লগাইছিল ৰেডিঅ' কুলাৰ ক্ৰমাৎ এতিয়া হাতীজনীয়ে দুইটা চকুৱে নেদেখা হৈ পৰিছে কেতিয়াবা যদি বন্য হস্তীয়ে আক্ৰমণ কৰিছে আৰু কেতিয়াবা ক'ৰবাত খুন্দা খাই হৈছে আহত অন্ত হৈ পৰা বন্য হস্তীজনী এক যন্ত্ৰণাকাতৰ জীৱন কটাবলগীয়া হৈছে ডিঙিত কেৱল ৰেডিঅ' কুলাৰ লগাই এই দায়িত্ব সামৰিলে বন বিভাগে হাতীজনী অসুস্থ সন্দৰ্ভত প্ৰকৃতিৰ প্ৰেমীয়ে অৱগত কৰিছে বন বিভাগক আৰু অৱগত কৰাৰ পিছতো কিন্তু কোনো গুৰুত্ব দিয়া নাই বন বিভাগে আৰু এতিয়া শীঘ্ৰে হাতীজনীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিবলৈ আহ্বান জনাইছে প্ৰকৃতিৰ প্ৰেমীয়ে মই নিজাববীয়াকেও আজি দুদিনমানৰ পৰা বন বিভাগ আঞ্চলিক বন বিভাগীয় কৰ্তৃপক্ষক আৰু গোলাঘাট সম্মণ্ডল বিষয়াক বাৰম্বাৰ জনাই আহিছে এই হাতীটো দুটা চকুৰে অন্ধ হৈ পৰিছে আৰু বহুত যন্ত্ৰণা দেখিবলৈ পোৱা গৈছে হাতীটোক লৈ আৰু সেইকাৰণে আমি কৈছো যে ভাল ডক্তৰ আনি কাজিৰঙাৰ হওক যিকোনো ঠাইৰ ভাল ডক্তৰ আনি হাতীজনীৰ ওপৰত ট্ৰিটমেণ্ট কৰিব লাগে আৰু এনেকুৱা কোনো ব্যৱস্থাটো আজিলৈকে নাই যে বোলে ট্ৰিটমেণ্ট নকৰাকে ভাল হৈ নাযাব তো গতিকে ভালটো নিশ্চয় হ'ব গতিকে তেওঁলোকে যি ধৰণে মানে পাৰদৰ্শিতা দেখুৱাব লাগিছিলে যি ধৰণে কামখিনি কৰিব লাগিছিলে আমাৰ কিন্তু তেনেধৰণে তেওঁলোকে কৰাৰ পৰিলক্ষিত হোৱা নাই গতিকে আমি তেওঁলোকক জনাবহে পাৰো যিহেতু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষসকলক তেওঁলোকে জনাব